নগদ ধন যাওক পাহৰি ডিজিটেল পেমেণ্ট হ'ল কুল। কলেজ শেষ আৰু ছুটিৰ মুড অন, অধ্যয়ন বন্ধ আৰু ৰোমিং মুড অন। কাহিনীটোত চাৰিজন বন্ধুৱে এক অনন্য পথ ভ্ৰমণ লৈ যায়। স্মাৰ্ট ৰকি, কৃপন কাপুৰুষ গেবি, মল্ল যুঁজাৰু বলু আৰু চেল্ফি কিং সমীৰ। দিল্লীৰ পৰা লেহলৈ এই আকৰ্ষণীয় বাইক ভ্ৰমণ ভুল হৈ গ'ল আৰু তাৰ বাবেই তেওঁলোকৰ মাজত থুত খাই পৰিল। চতুৰ চাৰিজন বন্ধুৰ কি হ'ব? ডিজিটেল পেমেণ্টে তেওঁলোকক সন্তুষ্ট কৰিব পাৰিবনে? ৰকি, টকাখিনি ভালদৰে ৰাখিছা নহয়? ভালদৰে। এই ভ্ৰমণৰ সকলো টকা ইয়াতে আছে। আৰে ব্ৰো, চিন্তা নকৰিবা। যাত্ৰা আৰম্ভ হৈছে। এখন বাইকত পাল্লু আৰু গেবি, আনখন বাইকত ৰেকি আৰু চেমি। কিছু সময়ৰ পাছত মানালী এতিয়া ওচৰ চাপি আহিল। পুলমানিত অলপমান পেট্ৰল আৰু খাদ্য ইত্যাদিৰ বাবে খৰচ হ'ল। এতিয়া ATMৰ সংখ্যা কমি আহিছে, গতিকে নগদ ধন যাতে শেষ নহয় তাৰ বাবে ইয়াৰ পৰাই কিছু কাৰ্ড পে'মেণ্ট কৰাৰ সিদ্ধান্ত ল'লে। মোৰ বৰ ভোক লাগিছে। ভোকাটোৰতো এইটোৱে কাম। ডেবিট বা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে পে'মেণ্ট কৰিব পাৰিমনে? এয়া লওক। মই তোৰ ট্ৰেভেল বডি হয়, মোৰ পৰা কিয় লুকুৱাইছ? তোৰ হাতত হিৰোপন্থী আছে, স্ৱেগ আছে, চেল্ফি লোৱাৰ কলা আছে, আৰু মোৰ হাতত পিন আছে। মূল্যৱান বস্তু লকাৰত ৰাখিলে চাবিবোৰ নিৰাপদে ৰাখেনে নে ওচৰ চুবুৰীয়াক দি ফুৰে? অৱশ্যে নিৰাপদে ৰাখোঁ। একজেক্টলি। কাৰ্ড পে'মেণ্ট হৈছে কেছলেছ পে'মেণ্ট কৰাৰ উপায়, য'ত কাৰ্ডখন চুৱেপ কৰা হয়, একাউণ্টৰ পৰা ধন কটা হয়। আমাৰ কাৰ্ডৰ পিন সুৰক্ষিত ৰাখি আমি আমাৰ বেংক একাউণ্টত থকা ধন সুৰক্ষিত ৰাখিব পাৰোঁ। সদায় কাৰ্ড পে'মেণ্ট কৰাৰ পিছত শুদ্ধ ধন কৰ্তন হৈছেনে নাই সেয়া সদায় মোবাইলত SMS-ৰ জৰিয়তে নিশ্চিত কৰিব লাগে। কিয়? বেংকৰ পৰা সঠিক ধন ডেবিট কৰা হৈছেনে নাই সেয়া নিশ্চিত কৰিবলৈ। আৰে বন্ধু, বেগটো ছিঙি গ'ল। চেমি, এইটো ল বেগ। সাৱধানে, ইয়াত টকা আছে কিন্তু। ঐ নাই, এই অসাৱধান চেল্ফি কিঙৰ ভৰসাত টকাখিনি চম্ভালিব নিদিবি। তই মোৰ ষ্টাৰ ভাইবছক লৈ হিংসা কৰ। হিৰ' হৈ মই, চেল্ফিটো হ'বনে বছ? বলা বলা, সময় নষ্ট নকৰিবা। চেমি, বেগটো ভালদৰে ধৰি। কি সুন্দৰ দৃশ্য। সঁচাকৈ মূল্য দ্বিতীয়তে মূল্য বেছি। বন্ধুসকল, আজিৰ কাৰণে বন্ধ কৰিবা নেকি? বহুত ভাগৰি পৰিছোঁ। চেমি, মোক বেগটো দিয়াচোন, পইচাটো দি যাওঁ। চেমিক সাপে কামোৰা যেন লাগিল। হে বন্ধু, বেগটো চোন জলপ্ৰপাতৰ ওচৰতে ৰৈ গ'ল। চেল্ফি এখন লৈ থাকোঁতে বেগটো এৰি আহিলোঁ। কি কৈছিল নহয় এই নৌটংকিটোক বেগটো নিদিবি? এতিয়া কি কৰিম? মইতো জানি বুজি কৰা নাই বন্ধু, ক্ষমা কৰিবা। এতিয়াতো মই 200 কিলোমিটাৰ পিছুৱাই যাব নোৱাৰোঁ ন। ছাৰ, মোৰ টকা। কাৰ্ড পে'মেণ্ট কৰিব পাৰিমনে? নে ওচৰত ক'ৰবাত ATM আছে নেকি? ইয়াততো ATM বা কাৰ্ড পে'মেণ্টৰ মেচিন নাই, নগদ ধন দিব লাগিব। কি আপুনি UPI কথা নাজানে নেকি? এই UPI কি হয়নো? UPI হৈছে এক নতুন অনলাইন পে'মেণ্ট ব্যৱস্থা যিয়ে আন্তঃ বেংক লেনদেনৰ সুবিধা প্ৰদান কৰে। ইয়াত মোবাইলৰ সহায়ত আপুনি সহজেই বেংক একাউণ্টত পোনপটীয়াকৈ ধন প্ৰেৰণ আৰু লাভ কৰিব পাৰে। ইয়াৰ সুবিধাসমূহ হ'ল যে টকাখিনি পোনে পোনে আপোনাৰ বেংক একাউণ্টত আহে।
এইটো কোনো নতুন প্ৰবঞ্চনাটো নহয়? নহয়, বৰঞ্চ আমি আপোনালোকক কেছ চম্ভালা ঝঞ্জালৰ পৰা ৰক্ষা কৰিছোঁ। UPI আমাৰ বাবে এক যাদুকৰী চাবিৰ দৰে। যেনে ইয়াত এটা ক্লিক কৰিলে আৰু তাতেই পে'মেণ্ট কৰা হয়। ই বছৰত 365 দিন আৰু 24 ঘণ্টা চলি থাকে। আজিকালি আনকি শাক পাচলি বিক্ৰেতা, চাট বিক্ৰেতা আৰু পাণ বিক্ৰেতাইও UPI ব্যৱহাৰ কৰে। ইয়াত আপুনি এটকাৰ পৰা 1 লাখ টকালৈ পঠিয়াব পাৰিব। আৰে বাহ! আপুনি মোক ক'বনে মোৰ মোবাইলত UPI মই কেনেকৈ ব্যৱহাৰ কৰোঁ? নিশ্চয়, মোক আপোনাৰ মোবাইলটো দিয়ক। এয়া লওক। যথেষ্ট সহজ। ভীম এপটো ডাউনলোড কৰাৰ পিছত আপোনাৰ পচন্দৰ ভাষা আৰু আপোনাৰ বেংকৰ সৈতে লিংক কৰা চিম কাৰ্ড নিৰ্বাচন কৰক। তাৰ পিছত এপটোত পাছৱৰ্ড ছেট কৰি আপোনাৰ বেংক একাউণ্ট লিংক কৰক। UPI পিন ছেট কৰক। টকা পঠিয়াবলৈ UPI ID দিয়ক বা QR কোড স্কেন কৰক। তাৰপিছত UPI পিনৰ সহায়ত লেনদেন প্ৰমাণীকৰণ কৰক। শেষত লেনদেনৰ অৱস্থা চাবলৈ লেনদেনত ক্লিক কৰক। সাৱধান! UPIৰ জৰিয়তে ধন পৰিশোধ কৰাৰ সময়ত এই সুৰক্ষা টিপছসমূহ মনত ৰাখিব। আপোনাৰ একাউণ্টৰ পৰা ধন কৰ্তন কৰিবলৈ মাত্ৰ UPI ID দিয়ক বা QR কোড স্কেন কৰক। টকা লাভ কৰিবলৈ UPI পিনৰ প্ৰয়োজন নাই। UPI ID পৰীক্ষা কৰাৰ সময়ত প্ৰাপকৰ নাম পৰীক্ষা কৰক। পৰীক্ষণ অবিহনে ধন পৰিশোধ নকৰিব। UPI পিন কাৰো লগত শ্বেয়াৰ নকৰিব। অধিক তথ্যৰ বাবে ৱেবছাইট www.bhimupi.org.in ৰ সৈতে যোগাযোগ কৰক। UPI বৰ ভাল, কিন্তু মোৰ হাতত স্মাৰ্টফোন নাই, গতিকে মই পইচাৰ লেনদেন কেনেকৈ কৰিম? NPCA ইয়াৰ বাবেও সমাধান বিচাৰি পাইছে। আপুনিও আপোনাৰ মোবাইল ফোনত *99# ডায়েল কৰি আপোনাৰ মোবাইল স্ক্ৰীণত প্ৰদৰ্শিত ইণ্টাৰেক্টিভ মেনুৰ জৰিয়তে লেনদেন কৰিব পাৰিব। ধন প্ৰেৰণ আৰু গ্ৰহণ আৰু বেলেঞ্চ চেক কৰাৰ উপৰিও ইয়াত আন বহুতো সেৱা অন্তৰ্ভুক্ত কৰা হৈছে। অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি www.npci.org.in ত যোগাযোগ কৰক। কিন্তু ই নিৰাপদ হয়নে বাৰু? নিশ্চয়, আমাৰ অনুমতি আৰু পিন অবিহনে কোনো ধৰণৰ ধন পৰিশোধ কৰিব নোৱাৰিব আৰু এইবোৰ RBI নিয়ন্ত্ৰণত থাকে। চাওক, পইচা পঠিয়াই দিলোঁ আৰু নিশ্চিতও হ'লোঁ। বাৰু, UPI আদি আমাক বচাই দিলে দেই। ঠিকেই, আমাকতো বচালে, কিন্তু তোমাক কোনে বচাব? হা? ঘূৰাই দিয়া আমাৰ তিনিজনে হেৰুৱা পইচাখিনি। UPI জিন্দাবাদ। হে ভগৱান, এওঁলোকৰ পৰা বচাওক। এতিয়াৰ পৰা নগদ ধন নাথাকিব। অনলাইন ডিজিটেল পে'মেণ্ট, UPI জিন্দাবাদ। টকা পোৱাটো সহজ হৈ পৰিল। সকলো কাম ফোনযোগে কৰিব পাৰি। টকা ৰখাৰ কোনো হেঁচা নাই। বাৰে বাৰে গণনা কৰাৰ কোনো হেঁচা নাই। নগদ ধন পুৰণি হৈ পৰিল। UPIৰ যুগ আহি পালেহি।